নমস্কাৰ বাইদেউ ভণ্টিসকল, আকৌ এবাৰ আহিলোঁ আজি। এমন খাচ একো নহয়, মানে বৰষুণৰ বতৰত এয়া দালি চাউল খিচুৰি বনাম। ভাতৰ ওচৰতে যি পাইছোঁ মুঠতে চব কাটি লৈছোঁ। ইয়া ভাত কেৰেলা, লাও, বেঙেনাও দিলোঁ, এটা পটল আছিলে পটল দিলোঁ, এয়া আদা পনীৰো দিম খিচুৰিত। বলক এতিয়া মই দালি আৰু চাউল একদম ডেক্সিত দি দিম। দালিৰ লগতে দি দিম, সোনকালে সিজি যাব। আগৰ পৰাই ধুই ৰাখিছিলোঁ। এয়া দালি কিন্তু একদম গাঁৱলীয়া দালি, মিক্স আছে কিবা কিবি, খিচুৰি খাই ভাল লাগিব। দালি চাউল দি দিলোঁ, এতিয়া লগতে মই একদম চব্জিখিনিও দি দিম। আন্দাজত নিমখ, খিচুৰিৰ লগত খাবলৈ অকল আলু ফ্ৰাই কৰিম। খিচুৰিৰ লগত খাবলৈ আলু একদম কাটি ল'লোঁ, গোল গোলকৈ কাটিলোঁ, অকণমান নিমখেৰে ভিজাই থ'ম। পনীৰখিনি কাটি ল'ম, পনীৰ ফ্ৰাই কৰি কেনে একদম খিচুৰিত দিম। খিচুৰি উতলি আহিছে, ফেনাবিলাক পেলাই দিম। বন্ধ কৰি ল'ম কেমেৰা। দালি চাউলটো একদম সিজি গ'ল, কিন্তু লাওটো দেখোন চাই আছে মেলি। হ'ব আৰু সিজিলে সিজিব, নিসিজিলে নাই, কেঁচাই খাই থৈ দিম। এতিয়া মই ইয়াতে ডাইৰেক্ট আদাটো দি দিম। আদা পিহা নাই, একদম কুৰাই লৈছোঁ। খিচুৰি আদা গন্ধ নহ'লে আৰু ভাল নালাগে। হৈয়ে গ'ল। এতিয়া মই এয়া পুৰণৰ যোগাৰ কৰি আছোঁ। এয়া পাঁচফোৰণ, শুকান জলকীয়া, তেজপাতা। আগতে মই সেই পনীৰখিনি ফ্ৰাই কৰি থৈ দিম। পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ। ধুই ল'ম এতিয়া। আৰু অকণমান তেল দিম। তেল অকণমান বেছি দিব লাগিব, ঘি একো নাই। এয়া ফোৰণ, আমাৰ একদম খিচুৰি ৰেডি হৈ গ'ল। এতিয়া নমাই ল'ব লাগিব। ফোৰণ দি দিলোঁ, কাৰেণ্টটো গুচি গ'ল। এয়া পনীৰকেইটা মই ইয়াৰ ওপৰত দি দিম। কোনে কোনে খাই ভাল পায় বাৰু গৰম গৰম খিচুৰি আলু ভাজা। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম।